নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে নিশ্চয় ভালে আছে, কুশলে আছে। আজি আমি এটি বিশেষ বিষয় আলোচনা কৰিম। অহা আগষ্ট মাহটো 12টা ৰাশি জাতক জাতিকাসকলৰ বাবে কেনেধৰণে যাব। কাৰণ কিয় এই আগষ্ট মাহত 4টাকৈ ৰাশিৰ স্থান পৰিৱৰ্তন হৈছে। তাৰ লগে লগে এই আগষ্ট মাহৰ প্ৰায় আধা সংখ্যক দিন শ্ৰাৱণ মাহৰ অন্তৰ্গত হৈছে। গতিকে আমি সকলোৱে জানো যে শ্ৰাৱণ মাহ মহাপ্ৰভু দেৱাদিদেৱ মহাদেৱৰ নামত উৎসৰ্গিত হোৱা এটা বিশেষ পবিত্ৰ মাহ। আৰু এই পবিত্ৰ মাহটোত অৰ্থাৎ আগষ্ট মাহটোত 4টা ৰাশিৰ স্থান পৰিৱৰ্তন হৈছে। এক হ'ল সূৰ্য, এক হ'ল বুধ, এক হ'ল মংগল আৰু এক হ'ল শুক্ৰ। অৰ্থাৎ এই 4টা গ্ৰহ বিভিন্ন ৰাশিৰ পৰা বিভিন্ন ৰাশিলৈকে, এটা ৰাশিৰ পৰা আনটো ৰাশিলৈকে ই স্থান পৰিৱৰ্তন হৈছে, যাৰ বিনিময়ত 12টা ৰাশিৰ বিভিন্ন দিশত পৰিৱৰ্তন হৈছে। আমি এই পৰিৱৰ্তনশীল গোটেই সমস্ত 12টা ৰাশিৰ এই পৰিৱৰ্তন হোৱা শুভ অশুভ ফলাফলসমূহ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। কাৰণ কিয় এই আগষ্ট মাহটো এটি বিশেষ মাহ। এই আগষ্ট মাহটো এটি সাংঘাতিক সাফল্যৰ মাহ বুলি পৰিগণিত হৈছে। আৰু এই মাহটোত বিভিন্ন ধৰণৰ শুভ যুগ, ভাস্কৰ যুগ, গজকেশৰী যুগ বা বুধাদিত্য যুগ বা শুক্ৰাদিত্য যুগ, এই ধৰণৰ বিভিন্ন শুভ যুগৰ কাৰণে প্ৰতিটো ৰাশিৰ ক্ষেত্ৰতেই বিশেষ মংগলময় প্ৰভাৱ বিস্তাৰিত হৈছে। তাৰ ভিতৰত অত্যন্ত সৌভাগ্যশালী ৰাশি কিছু সৌভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে। আহক আমি 12টা ৰাশিৰ শুভ অশুভ ফলসমূহ জানিবলৈ ইচ্ছা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি আপুনি মোৰ এই চেনেলটিৰ কাৰণে নৱাগত, তেনেহ'লে প্ৰথমতেই মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধুবৰ্গলৈকে ভিডিঅ'সমূহ লৈ যোৱাত সহায় কৰক। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। আগষ্ট মাহটোত ৰবি, মংগল, শুক্ৰ আৰু বুধ, এই 4টা ৰাশিৰ স্থান পৰিৱৰ্তন হৈছে। আৰু এই স্থান পৰিৱৰ্তনৰ লগে লগে বিভিন্ন ৰাশিৰ কাৰণে শুভ অশুভ বাৰ্তা লৈ আহিছে। আৰু এই মাহত চাকৰি, ব্যৱসায়, ধন ধান, বিদ্যা বুদ্ধি ইত্যাদিৰ ক্ষেত্ৰত যথেষ্ট কাৰকতা, যথেষ্ট প্ৰভাৱান্বিত হৈছে প্ৰতিটো ৰাশি। 16 আগষ্টৰ দিনাখন পিতৃকাৰক গ্ৰহ ৰবি এই সিংহ ৰাশিত প্ৰৱেশ কৰিব। আৰু সিংহ ৰাশিত প্ৰৱেশ কৰাৰ লগে বুধৰ লগত একেলগে বুধাদিত্য যুগৰ তৈয়াৰী হ'ব। আৰু আগষ্ট মাহৰ 22 তাৰিখৰ দিনাখন বুধ বক্ৰী হৈ পুনৰ কৰ্কট ৰাশিলৈ ঘূৰি আহিব। তাৰপিছত পুনৰ 28 তাৰিখে আকৌ এই ৰাশিতে মাৰ্গী হ'ব। শুক্ৰ কন্যা ৰাশিৰ গোচৰত বা কন্যা ৰাশিত প্ৰৱেশ কৰিব। আৰু 26 আগষ্টৰ দিনাখন মংগল গ্ৰহ মিথুন ৰাশিত প্ৰৱেশ কৰিব। আগষ্ট মাহৰ এই ৰাশিসমূহৰ পৰিৱৰ্তনে 12টা ৰাশিৰ কাৰণে কিছু ক্ষেত্ৰত অত্যন্ত সুন্দৰ আৰু কিছু ক্ষেত্ৰত ইয়াৰ অশুভ প্ৰভাৱ ভোগ কৰিব লাগিব বিভিন্ন ৰাশিৰ জাতক জাতিকাসকলে। সেয়েহে আমি প্ৰথমতে আহিছোঁ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফলসমূহলৈ। এই আগষ্ট মাহত মেষ ৰাশিৰ জাতক জাতিকাসকলে কিদৰে পাৰ কৰিব 30টা দিন। এই মাহত মেষ ৰাশিৰ জাতক জাতিকাসকলে মিশ্ৰ ফলাফল লাভ কৰিব। মাহৰ আৰম্ভণিতে কোনো কাৰ্যৰ ক্ষেত্ৰত, কোনো দিশৰ ক্ষেত্ৰত সমস্যা উৎপন্ন হ'ব পাৰে বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু মাহৰ শেষত আৰ্থিক লাভৰ সম্ভাৱনা আছে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। স্বাস্থ্যৰ প্ৰতি যত্ন ল'বলগীয়া প্ৰয়োজনীয়তা আছে বা স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। স্বাস্থ্যৰ সমস্যাই দেখা দিব পাৰে। আৰু মেষ ৰাশিৰ জাতক জাতিকাসকলে বিদেশ ভ্ৰমণ বা দীৰ্ঘযাত্ৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ শত্ৰুই আপোনাক একোকেই কৰিব নোৱাৰে।
অৰ্থাৎ মেঘ ৰাশিৰ অধিপতি গ্ৰহ মংগল। গতিকে মংগল গ্ৰহ অত্যন্ত শুভকাৰকতা হৈ থকা হিচাপত আপোনাৰ কৰ্মক্ষেত্ৰত কোনো ধৰণৰ শত্ৰু বা কোনো ধৰণৰ বিপদ বিঘিনি হ'ব নোৱাৰে। গতিকে এই মাহটো আপোনাৰ কাৰণে অত্যন্ত সুন্দৰ। অৱশ্যে মানসিক যন্ত্ৰণাত ভুগিব পাৰে, অৰ্থৰ অপচয় হ'ব পাৰে। সেয়েহে স্বাস্থ্যৰ ক্ষেত্ৰত চিকিৎসা বা স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা ল'ব লগা প্ৰয়োজন আছে। আৰু প্ৰচুৰ অৰ্থ ক্ষতি হ'ব পাৰে বা প্ৰচুৰ অৰ্থ খৰচান্ত হ'ব পাৰে। সেয়েহে এই দুটা দিশত সাৱধান হ'লে নিশ্চয় এই গোটেই মাহটো অতি সুন্দৰভাৱে মেঘ ৰাশিৰ জাতক জাতিকাসকলে পাৰ কৰাব পাৰিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে নতুন বিদ্যা শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে ফল লাভ কৰিব। আমি আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আগষ্ট মাহটো অত্যন্ত সুন্দৰ বুলি অভিহিত হৈছে। আৰ্থিক জীৱনত যদিও তেওঁলোকে কিছু কষ্ট পাব, তথাপিতো আৰ্থিক সফলতা লাভ কৰিব বা আৰ্থিক উপাৰ্জন হ'ব। অৰ্থ ব্যয়ৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ প্ৰয়োজন আছে যদিও অৰ্থ আগমন হ'ব, প্ৰচুৰভাৱে অৰ্থ আগমন হ'ব বৃষ ৰাশিৰ ক্ষেত্ৰত। আৰু অৱশ্যে পাৰিবাৰিক কণ্ডল, পাৰিবাৰিক অসুবিধা ইত্যাদি ভোগ কৰিব আগষ্ট মাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলে। বিবাহৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, অৰ্থাৎ প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। বিবাহযোগ্য পাত্ৰ পাত্ৰীসকলে বিবাহৰ কাৰণে অগ্ৰসৰ হ'ব পাৰিব, অত্যন্ত সুন্দৰ সময়। আৰু ৰাজনীতিত জড়িত হৈ থকা ব্যক্তিসকলৰ কাৰণে কিছু অসুবিধাৰ সৃষ্টি কৰিব, কাৰণ কিয় বিৰোধীৰ টাৰ্গেট আপুনি হ'ব পাৰে বা বিৰোধী মঞ্চ, বিৰোধী পক্ষৰ টাৰ্গেট আপুনি বা বিৰোধীসকলৰ দ্বাৰা সমালোচিত হ'ব পাৰে, মিছা দোষত দোষী হ'ব পাৰে, বদনাম হ'ব পাৰে। এই ধৰণৰ বিষয়খিনি ৰাজনৈতিক বিষয়াসকলৰ বা ৰাজনৈতিক ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকলে অনুভৱ কৰিব। পাৰিবাৰিক জীৱন অত্যন্ত সুন্দৰ। ধৰ্মীয় অনুষ্ঠানসমূহত ভাগ লোৱাৰ কাৰণে বৃষ ৰাশিৰ জাতক জাতিকাসকলে সুবিধা পাব। আৰ্থিক ক্ষেত্ৰত বেয়া নহয়, আৰ্থিক ক্ষেত্ৰত সুন্দৰ, যদিহে অত্যাধিক ব্যয়ৰ পৰা বাচিব পাৰে। আমি আহিছোঁ মিথুন ৰাশিৰ ৰাশিফলসমূহলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো খুবেই সুন্দৰ বুলি বিবেচিত হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। পুৰণা ৰোগৰ পৰা তেওঁলোক মুক্তি হ'ব। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব। আৰু নতুন কাম কাজ কৰাৰ কাৰণে অত্যন্ত সুন্দৰ সময় এই আগষ্ট মাহটো। পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত বা পাৰিবাৰিক দিশত অত্যন্ত সুন্দৰ। পাৰিবাৰিক দিশৰ সকলোৱে সমৰ্থন কৰিব, ছাপোৰ্ট কৰিব, সহায় সহযোগিতা লাভ কৰিব, বন্ধুৰ সহায় সহযোগিতা লাভ কৰিব। বিশেষকৈ টকা পইচা ধাৰলে বা টকা পইচাৰ ক্ষেত্ৰত বন্ধুৰ সহায় পাব বা ঘৰৰ অন্যান্য সদস্যৰ সহায় লাভ কৰিব। আৰ্থিক পৰিস্থিতি অত্যন্ত সুন্দৰ। ব্যৱসায়ীসকলে ধন উপাৰ্জন কৰিব, প্ৰচুৰ ধনাগম হ'ব ব্যৱসায়ীসকলৰ ক্ষেত্ৰত। আৰু নিজৰ আত্মীয় মানুহৰ লগত হঠাৎ শত্ৰুতা হ'ব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। গতিকে পৰিয়ালৰ বা আত্মীয়সকলৰ ক্ষেত্ৰত যদিও সহযোগিতা, ছাপোৰ্ট পাব, বন্ধুত্বসুলভ ব্যৱহাৰ পাব, তথাপিতো হঠাৎ আত্মীয় মানুহৰ সৈতে সংঘাত হ'ব পাৰে, কাজিয়া হ'ব পাৰে। আৰু আধ্যাত্মিকতাৰ দিশত অত্যন্ত সুন্দৰ। পাৰিবাৰিক ক্ষেত্ৰত সফলতা লাভ কৰিব। আমি আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ সময় বুলি বিবেচিত হৈছে আগষ্ট মাহটো। স্বাস্থ্যৰ প্ৰতি অৱশ্যে যত্ন ল'ব লাগিব। আৰু পুৰণি বেমাৰৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। কৰ্মক্ষেত্ৰত নানা সমস্যা সৃষ্টি হ'ব যদিও ইয়াৰ সমাধান নিশ্চয় হ'ব। আৰু এটা বিশেষ বিষয় যে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত কাৰো ওপৰতে বিশ্বাস কৰিব নালাগে। তেওঁলোকে প্ৰতাৰণাৰ বলি হ'ব পাৰে, তেওঁলোকৰ পৰা আৰ্থিক দিশৰ ক্ষেত্ৰত লোকচান হ'ব পাৰে বা
তেওঁলোকে বিভিন্ন প্ৰতাৰণা বা বিভিন্ন বদমাছ মানুহৰ সংগত তেওঁলোকৰ অৰ্থক্ষতি হ'ব পাৰে। আৰু এই মাহত অৱশ্যে তেওঁলোকৰ সতি সন্তানৰ ফালৰ পৰা বা আত্মীয় মানুহৰ ফালৰ পৰা সুসংবাদ লাভ কৰিব। সামাজিক জীৱন অত্যন্ত সুন্দৰ, পুৰণা বিবাদ অৱসান হ'ব আৰু পাৰ্টনাৰশ্বিপ বিজনেছত যিসকল জড়িত হৈ আছে তেওঁলোকে লাভান্বিত হ'ব। চাকৰি বাকৰিৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ অত্যন্ত সুন্দৰ, তেওঁলোকৰ আৰ্থিক উন্নতি হ'ব, পাৰিবাৰিক উন্নতি হ'ব, পাৰিবাৰিক শুভ মিলন থাকিব আৰু দাম্পত্য সুখ তেওঁলোকে লাভ কৰিব। আমি আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো কিছু উঠা নমাৰ মাহ বুলি ক'ব পাৰি। অৰ্থাৎ ব্যৱসায় বাণিজ্য ইত্যাদিৰ ক্ষেত্ৰত আৰ্থিক সমস্যা দেখা দিব পাৰে। অপ্ৰয়োজনীয় কথা বা অপ্ৰয়োজনীয় বিবাদত জড়িত হৈ যাব পাৰে বা জড়িত হ'ব পাৰে সিংহ ৰাশিৰ জাতক জাতিকাসকলে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত যদি তেওঁলোকৰ খং আৰু সঠিক সিদ্ধান্ত ল'ব পাৰে, খং যদি কমাব পাৰে বা খং যদি নিয়ন্ত্ৰণ কৰিব পাৰে আৰু সঠিক সিদ্ধান্ত যদি ল'ব পাৰে, তেতিয়াহ'লে প্ৰচুৰ অৰ্থৰ আগমন হ'ব তেওঁলোকৰ জীৱনত। গতিকে ৰাজনৈতিক ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত বিৰোধীৰ পৰা সাৱধান হ'ব। তেওঁলোকৰ মিছা দোষত দোষী হ'ব পাৰে, তেওঁলোক মিছা অপবাদ লাভ কৰিব পাৰে আৰু অপ্ৰয়োজনীয় কথাৰ পৰা তেওঁলোকে অপ্ৰয়োজনীয় কথাত লাগি থাকিব নালাগে, অপ্ৰয়োজনীয় কথা এৰাই চলিব লাগে। আৰু বিশেষকৈ তেওঁলোকে সন্তানৰ সুখত তেওঁলোকে সুখী হ'ব। সন্তানৰ নতুন বাৰ্তা শৈক্ষিক দিশৰ ক্ষেত্ৰতে হওক বা অন্যান্য দিশৰ ক্ষেত্ৰতে হওক, সন্তানৰ সুখবৰে আনন্দিত কৰি ৰাখিব সিংহ ৰাশিৰ জাতক জাতিকাসকলক। পাৰিবাৰিক আনন্দ লাভ কৰিব। অৱশ্যে মহিলাসকলৰ ক্ষেত্ৰত কিছু গোপন ৰোগে তেওঁলোকক অসুবিধা কৰিব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোকৰ এই আগষ্ট মাহটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। এয়া প্ৰত্যাশাৰ মাহ বুলি ক'ব পাৰি। আগষ্ট মাহটোক তেওঁলোকৰ পৰিকল্পনা অনুযায়ী কামবোৰ সঠিকভাৱে ৰূপায়িত হ'ব। আনহাতে আৰ্থিক সমস্যা যদিও কিছু লাভ কৰিব, তথাপিতো তেওঁলোকৰ এই সমস্যা সমাধান হ'ব আৰু নতুন ব্যৱসায়, নতুন কৰ্ম, নতুন দিশ, নতুন কথা বতৰা ইত্যাদিত তেওঁলোক জড়িত হ'ব। ব্যৱসায়ীসকলৰ অত্যন্ত সুন্দৰ। অৱশ্যে সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি পাৰ্টনাৰশ্বিপ বিজনেছ অৰ্থাৎ অংশীদাৰী ব্যৱসায়ত জড়িত হৈ তেওঁলোক সাৱধান হ'ব লাগে। এইকাৰণেই যে পাৰ্টনাৰশ্বিপ বিজনেছৰ ক্ষেত্ৰত তেওঁলোকে লোকচান ভৰিব পাৰে। ঘৰুৱা ক্ষেত্ৰত অত্যন্ত সুন্দৰ, দাম্পত্য জীৱন বা দাম্পত্য সুখ লাভ কৰিব। অৱশ্যে কোনো বিশেষ কামৰ কাৰণে তেওঁলোক বাহিৰলৈ বা বিদেশ ভ্ৰমণ হোৱাৰ সম্ভাৱনা আছে। আমি আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো অত্যন্ত সুন্দৰ। তেওঁলোকে নতুন কৰ্মত অগ্ৰসৰ হ'ব। বিশেষকৈ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন কৰ্মৰ সুবিধা পাব। অৱশ্যে বিবাদৰ ক্ষেত্ৰত অসুবিধা পাব। তেওঁলোকে বিবাদৰ লগত জড়িত হ'ব পাৰে। বন্ধু নহ'লে ঘৰুৱা পৰিয়াল বা ঘৰুৱা বিবাদ বা বন্ধুৰ সৈতে মতানৈক্য, টকা পইচাৰ ক্ষেত্ৰত অসুবিধা, এই ধৰণৰ অশুভ ফল লাভ কৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলে। কৰ্মক্ষেত্ৰত অৱশ্যে কৰ্মক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকৰ সা সন্মান বাঢ়িব, পদমৰ্যাদা বাঢ়িব। কৰ্মক্ষেত্ৰত তেওঁলোকে সহায় সহযোগিতা লাভ কৰিব। সম্পত্তিৰ আহৰণৰ ক্ষেত্ৰত এই মাহত কিছু জটিলতা দেখা যায় আৰু অৱশ্যে তেওঁলোকে আনৰ দ্বাৰা উপকৃত হ'ব, বন্ধুৰ দ্বাৰা উপকৃত হ'ব বা তেওঁলোকতকৈ জ্যেষ্ঠ মানুহৰ পৰা উপকৃত হ'ব। চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত সুন্দৰ, পাৰিবাৰিক সুখ লাভ কৰিব। আমি আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো অতি সুন্দৰ বুলি ক'ব পাৰি। পৰিকল্পিতভাৱে কামসমূহ সম্পন্ন হ'ব। তেওঁলোকে নতুন কামত হাত দিব পাৰিব আৰু অতিথিৰ আগমন হ'ব পাৰে আগষ্ট মাহত, বিশেষকৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰত।
চাকৰিজীৱীসকলৰ অত্যন্ত সুন্দৰ তেওঁলোকৰ অধিকাৰসমূহ সাব্যস্ত কৰিব পাৰিব। তেওঁলোকে সহযোগীসকলৰ বা সহকাৰী কৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব। এই মাহত তেওঁলোকৰ পদোন্নতি লাভ কৰিব, আৰ্থিক সমস্যা সমাধান হ'ব। আৰু এটি বিশেষ কথা হৈছে বহুদিনৰে পৰা বন্ধ হৈ থকা কাম নতুনকৈ আৰম্ভ হ'ব। বহুদিনৰে পৰা বন্ধ হৈ থকা কাম নতুনকৈ আকৌ আৰম্ভ হ'ব। ব্যৱসায় বাণিজ্য নতুনকৈ আৰম্ভ হ'ব। চাকৰিজীৱীৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, তেওঁলোকে নতুন সুবিধা লাভ কৰিব। পাৰিবাৰিকভাৱে নতুন সদস্যৰ আগমন হ'ব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। আমি আহিছোঁ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। ধনু ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনি অত্যন্ত সুন্দৰভাৱে পাৰ কৰিব। স্বাস্থ্য সমস্যাৰ কাৰণে অৰ্থ ক্ষতি হ'ব পাৰে, স্বাস্থ্য সমস্যাৰ কাৰণে অৰ্থৰ ব্যয় হ'ব পাৰে। পাৰিবাৰিক অৱসাদপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব। এটা ঘৰুৱা গোমা পৰিৱেশৰ মাজত তেওঁলোকে থাকিব লাগিব। অৰ্থাৎ ধনুৰাশিৰ জাত ব্যক্তিসকলে এই মাহটো কিছু টেনশ্যন বা কিছু তেওঁলোকে সমস্যাত ভুগি থাকিব। অৱশ্যে এই সমস্যা তেওঁলোকে আৰ্থিকভাৱেও পাব পাৰে আৰু মানসিকভাৱেও পাব পাৰে। চাকৰিজীৱীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ নতুন সমস্যাৰ সৃষ্টি হ'ব। ৰাজনৈতিক ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত বিৰোধীৰ প্ৰবল ভূমিকা হ'ব আৰু দাম্পত্য সুখ লাভ কৰিব যদিও পতি পত্নীৰ কাজিয়া বা পতি পত্নীৰ কলহ সৃষ্টি হ'ব পাৰে। আৰু এই মাহত ভাবি চিন্তিহে সিদ্ধান্ত লোৱা দৰকাৰ হ'ব ধনুৰাশিৰ ব্যক্তিসকল। অৱশ্যে মাহৰ শেষৰ ফালে তেওঁলোকে সম্পদ আহৰণৰ যুগ আৰু মিলা প্ৰীতিৰ যুগ আৰু সমস্যা সমাধানৰ সময়। আমি আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত মিশ্ৰ ফল লাভ কৰিব মকৰ ৰাশিৰ জাতক জাতিকাসকলে। কৰ্মক্ষেত্ৰত তেওঁলোকৰ বিৰোধিতা হ'ব। কৰ্মক্ষেত্ৰখন বৰ ভাল নহয়। কৰ্মক্ষেত্ৰৰ স্থান পৰিৱৰ্তন হ'ব পাৰে, কৰ্মৰ পৰিৱৰ্তন হ'ব পাৰে বা বিৰোধীৰ দ্বাৰা কৰ্মক্ষেত্ৰ বেয়া বা অশুভ হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত সহায়ৰ প্ৰয়োজন হ'ব বা আৰ্থিক ক্ষেত্ৰত সাহায্যৰ প্ৰয়োজন হ'ব। তেওঁলোকে সাহায্য লাভ কৰিব। বন্ধুবৰ্গ বা আত্মীয় কুটুম্বৰ পৰা তেওঁলোকে ছাপৰ্ট পাব। নতুন কামত অগ্ৰসৰ হ'ব। বিশেষকৈ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন পানীয় ব্যৱসায় অৰ্থাৎ তেল পানী বা জুলীয়া পদাৰ্থৰ ব্যৱসায়ত তেওঁলোক অত্যন্ত লাভান্বিত হ'ব। বিশেষকৈ পানীয় সামগ্ৰীৰ ক্ষেত্ৰত লাভান্বিত হ'ব। তাৰ লগে লগে আইনী ক্ষেত্ৰত অৰ্থাৎ মাটি বাৰী বিবাদ সম্পৰ্কীয় বা ঘৰুৱা ভেজাল সম্পৰ্কীয় বিভিন্ন ধৰণৰ বিবাদত জড়িত হৈ যাব আৰু আইনী মামলা অৰ্থাৎ কোৰ্ট কাছাৰী ইত্যাদিবিলাকত তেওঁলোকৰ সমস্যা বা তেওঁলোকৰ অসুবিধা পাব। সেয়েহে মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে এই মাহটোত কিছু ভাবি চিন্তি সিদ্ধান্ত ল'বলগীয়া প্ৰয়োজন আছে। আমি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো সুন্দৰভাৱে চলিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত স্বাস্থ্য সমস্যা যদিও আছে, মাহৰ শেষৰ পিনে এই সমস্যাৰ পৰা মুক্তি লাভ কৰিব। কৰ্মক্ষেত্ৰ লাভৰ যুগ আছে যদিও কিছু অসুবিধাৰ সৃষ্টি হ'ব। অৱশ্যে এই মাহটোৰ শ্ৰাৱণ মাহৰ সদাশিৱৰ ভক্তি বা সদাশিৱৰ পূজা অৰ্চন কৰিলে নিশ্চয় নতুন কৰ্মৰ যোগাযোগ হ'ব। কৰ্মক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰত তেওঁলোকৰ কিছু সমস্যা হ'ব যদিও সমস্যাৰ সমাধান হ'ব। পাৰিবাৰিক ক্ষেত্ৰত সম্পৰ্ক মধুৰ হৈ থাকিব। অৱশ্যে সম্পত্তি বা মাটি বাৰী টকা পইচা ইত্যাদিবোৰৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব আৰু ঘৰুৱা মানুহৰ অসুবিধা পাব। ঘৰুৱা মানুহৰ পৰা কিছু অসুবিধা লাভ কৰিব। আমি আহিছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আগষ্ট মাহটো অতি সুন্দৰ বুলি বিবেচিত হৈছে। আয়ৰ ক্ষেত্ৰত লাভান্বিত হ'ব। কোনো ব্যক্তিৰ ওচৰত যদি আৰ্থিক সাহায্য বিচাৰে তেনেহ'লে সেই ব্যক্তিয়ে না কৰিব নোৱাৰিব। অৰ্থাৎ লগ বন্ধু আত্মীয় স্বজন ইত্যাদিৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব পাৰিব। আৰু বহুদিনতে ৰৈ থকা কাম, বহুদিনতে বন্ধ হৈ থকা কাম পুনৰ উদ্ঘাটন হ'ব বা পুনৰ আৰম্ভণি হ'ব।
মীন ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত কোনো নতুন অনুষ্ঠান বা বৰ ডাঙৰ ধৰ্মীয় অনুষ্ঠানত ভাগ লোৱাৰ সুবিধা পাব। পাৰিবাৰিক বিবাদৰ কাৰণে অৰ্থক্ষতি হ'ব, মানসিক দুশ্চিন্তাত ভুগিব আৰু স্বাস্থ্য সম্বন্ধীয় বিষয়খিনি স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা লাভ কৰিব। পাৰিবাৰিক দিশত কিছু বিবাদ বা মনৰ মিলনত অসুবিধা পাব, মতানৈক্য হ'ব। বন্ধু বান্ধৱীসকল, এয়া আছিল 12টা ৰাশিৰ ৰাশিফলসমূহ আগষ্ট মাহত। আৰু যদি এই মোৰ ভিডিঅ'টো ভাল লাগিছে বা মনোগ্ৰাহী হৈছে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। তাৰ লগে লগে ওম নম শিৱায় বুলি কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।